নমস্কাৰ তোমালোকক পুনৰবাৰ ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ মই অভিজিতে স্বাগতম জনাইছো। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া বিষয়টো হৈছে আমাৰ ভাৰতীয় সংস্কৃতিৰ অধ্যায়টো ইতিপূৰ্বে তোমালোকৰ সৈতে মই আলোচনা কৰিছিলো। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম ভাৰতীয় সংস্কৃতিৰ প্ৰশ্ন উত্তৰ শিতানলৈ আজি আমি আগবাঢ়িব খুজিছো। আজি আমি তোমালোকৰ পাঠত থকা প্ৰশ্ন উত্তৰৰ উপৰি সেই প্ৰশ্ন উত্তৰসমূহৰ আৰ্হি তোমালোকলৈ আমি লৈ আহিছো। লগতে পৰীক্ষাত তোমালোকে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ সেই প্ৰশ্নসমূহৰ সন্মুখীন হবা তাৰ টিপছ এণ্ড ট্ৰিক্স আজি আমি আমাৰ এই ক্লাছটোত তোমালোকক দিম। HSLC পৰীক্ষাত তোমালোকৰ পূৰ্বতে অহা কেইটামান আৰ্হি প্ৰশ্ন মই তোমালোকৰ এই পাঠটোৰ কেইটামান আৰ্হি প্ৰশ্ন তোমালোকলৈ মই লৈ আহিছো, সেইকেইটাও তোমালোকৰ সৈতে আলোচনা কৰিম। আহাচোন আজি আমি প্ৰথমতে এই পাঠটোৰ প্ৰশ্নৰ উত্তৰত কি কি আছে প্ৰথমতে চাওঁ আহা। ভাৰতীয় সংস্কৃতি এই পাঠটো তোমালোকে ইতিমধ্যে ভালদৰে তোমালোকে যদি চাইছা আৰু আমাৰ ভিডিঅ'সমূহ চাইছা আৰু পাঠটো ভালদৰে পঢ়িছা তেতিয়াহ'লে তোমালোকে নিশ্চয়কৈ বুজি পাইছা, পাঠটোৰ গুৰুত্ব তোমালোকে অনুধাৱন কৰিব পাৰিছা, ভাৰতীয় সংস্কৃতিৰ বিষয়ে তোমালোকে এটা ধাৰণা ল'ব পাৰিছা। গতিকে এই গোটেই পাঠটো এটা দীঘলীয়া পাঠ, যিহেতুকে তাত বহুতো সৰু সৰু প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে, চমুত্তৰৰ বিভিন্ন প্ৰশ্ন আহিব পাৰে, পাঠৰ ভিতৰৰ পৰা আহিব পাৰে, পাঠৰ ভিতৰৰ তোমালোকৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা প্ৰশ্ন বনাই দিব পাৰে, কেনেকে তোমালোকে পাঠটো বুজি পাইছা, আহৰণ কৰিব পাৰিছা তোমালোকে ক্লাছটোৰ পৰা জ্ঞানখিনি। গতিকে সেই গোটেই কথাখিনি আমি আজি আলোচনা কৰিম। আহাচোন আমাৰ প্ৰথম প্ৰশ্ন উত্তৰটো কি আছে চাওঁ। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি বুলি কৈছে? এইবোৰ চমু উত্তৰ দিয়া 1 নম্বৰীয়া প্ৰশ্ন। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। এইবিলাক আমি যেতিয়া ক্লাছত পঢ়িছিলো তোমালোকৰ সৈতে, আমি যেতিয়া আমাৰ ভিডিঅ'সমূহত আমি তোমালোকক পঢ়িছিলো তেতিয়া আমি এইবিলাক মই উল্লেখ কৰি গৈছিলো তোমালোকক। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই আমাৰ আগৰ, তেতিয়া তোমালোকে নিশ্চয়কৈ চাবা, তেতিয়া তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো বেছি ক্লিয়াৰ হ'ব, তোমালোকে ভালদৰে বুজি পাবা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? ফ্ৰম ভলগা টু গংগা হৈছে পণ্ডিত ৰাহুল সংস্কৃতিয়ানৰ ৰচনা। খুব সঘনাই আহি থকা দেখা যায় প্ৰশ্ন পণ্ডিত ৰাহুল সংস্কৃতিয়ানৰ বিষয়ে, পৰীক্ষাত আহিছে আগতেও প্ৰশ্ন। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে ভালদৰে তোমালোকে চাই যাবা, লগতে আগতে অহা প্ৰশ্নৰ লগত মিলাই পিনি তোমালোকে তেনেকুৱা ধৰণৰ প্ৰশ্ন চাব লাগিব। মই সেইদিনাখন তোমালোকৰ এটা লাইভ ক্লাছ লৈছিলো ক্লাছ 10ৰ আমাৰ ইউটিউবত। সেই লাইভ ক্লাছটোত যিসমূহ প্ৰশ্ন উত্তৰ আছিলে সেই প্ৰশ্ন উত্তৰসমূহত তোমালোকক দেখুৱাই দিছিলো কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। গতিকে তোমালোকে তাৰ আৰ্হিত তোমালোকে এই ভিডিঅ'সমূহ, আমাৰ ভিডিঅ'সমূহৰ আমি যেতিয়া প্ৰশ্ন উত্তৰ আলোচনা কৰি থাকো তোমালোকে সেই কথাবোৰ মন কৰি থাকিবা। তাৰপিছত হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক কি আখ্যা দিছে? সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। কালীয় দমন আমাৰ কি? কালীয় দমন আমাৰ অংকীয়া নাট। এই অংকীয়া নাটক কি কৈছে? অংকীয়া নাটে আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। এই সংস্কৃত নাটখনক আমাৰ কালীয় দমন কি হৈছে? কালীয় দমনক আমাৰ যি অংকীয়া নাট, আমাৰ ভাওনা, সেই ভাওনাক কি বুলি কৈছে? কালীয় দমন নামৰ ভাওনাখনক সৰ্বপল্লী ৰাধাকৃষ্ণনে কি বুলি কৈছে? আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। এই কথাখিনি আমি ক্লাছত পঢ়িছো, কিদৰে আৰ্যই অনাৰ্যসকলৰ দেৱ দেৱী উপাসনা নিয়ম পদ্ধতিসমূহক তেওঁলোকৰ মাজলৈ আঁকোৱালি লৈছিলে, এক ধৰণৰ সমন্বয়ৰ ৰীতি ভাৰতবৰ্ষত প্ৰচলিত হৈছিলে। সেই গোটেই কথাখিনি তোমালোকক পাঠটোত মই আলোচনা কৰিছিলোৱে। তথাপিও এই প্ৰশ্নবোৰ জৰুৰী, সেইকাৰণে ইয়াত আমি আলোচনা কৰিছো। পৰীক্ষাত আহিলে তোমালোকে লিখিব লাগিব সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। এই কথাখিনিও পোনে পোনে তোমালোকৰ পাঠৰ পৰা আহিছে প্ৰশ্ন উত্তৰসমূহ। তোমালোকে যদি পাঠটো ভালদৰে পঢ়িছা, তোমালোকে ভালদৰে পাঠটো আয়ত্ত কৰিব পাৰিছা, তেতিয়াহ'লে নিশ্চয়কৈ এই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকেও কৰিব পাৰিছা। শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিলে? প্ৰত্নতান্ত্ৰিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধানেশ্বৰ শিৱৰ কল্পনাও মহেঞ্জোদাৰোৰে সাংস্কৃতিক সম্পদ। এই কথাখিনিও আমি ক্লাছত তোমালোকৰ সৈতে আলোচনা কৰিছিলো আগতে। আমাৰ যি শিৱ আৰু শক্তি পূজাৰ সেই মূল আগতে আৰ্যৰ বেদত নাছিলে বুলি কৈছিলে শিৱ আৰু শক্তি পূজাৰ। শিৱক অনাৰ্য দেৱতা বুলি কোৱা হয়।
সেই শিৱ পাৰ্বতীৰ আখ্যানটো তোমালোকৰ সৈতে যে মই আলোচনা কৰিছিলো তাৰোপৰি আমাৰ কামাখ্যা দেৱীৰ আমাৰ যোনটো মন্দিৰ সেই মন্দিৰকো আৰ্যসকলে আগতে তেওঁলোকৰ দেৱী বুলি মানি লোৱা নাছিলে পৰৱৰ্তী সময়ত কি হৈছিলে পৰৱৰ্তী সময়ত তেওঁলোকে সেই অনাৰ্য দেৱ দেৱীসমূহক নিজৰ মাজত আকোৱালি লৈছিলে ভাৰতীয় সংস্কৃতিত এক ধৰণৰ সমন্বয়ৰ ধাৰা প্ৰচলিত হৈছিলে সেই কথাখিনি মই তোমালোকৰ সৈতে ইতিমধ্যে আলোচনা কৰিছিলোৱে ইয়াত খালি আমাক সুধিছে যে প্ৰশ্নটো শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিলে পঞ্চতান্ত্ৰিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেন্দ্ৰদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিলে ধ্যানস্থ শিৱৰ কল্পনাও মহেন্দ্ৰদাৰোৰে সাংস্কৃতিক সম্পদ এই হৰপ্পা মহেন্দ্ৰদাৰোৰ কথা তোমালোকক মই পাঠত তোমালোকক যেতিয়া পঢ়াই আছিলো আনুষংগিকভাৱে কথাখিনি কৈছিলো সেই তাহানিৰ যুগতে খ্ৰীষ্টপূৰ্ব 2500 মান চনতেই তেতিয়াই হৰপ্পা মহেন্দ্ৰদাৰোৰ সভ্যতাৰ সেই ভাৰতীয় সংস্কৃতিৰ যি পুৰণা আটাইতকৈ সভ্যতা হৰপ্পা মহেন্দ্ৰদাৰোৰ সভ্যতাতে সেই যি আধুনিক সেই সময়ৰ আধুনিক সভ্যতা উন্নত সভ্যতা হৰপ্পা মহেন্দ্ৰদাৰোৰ পৰাই এই শিৱ আৰু শক্তি পূজাৰ মূল আৱিষ্কাৰ হৈছিল বুলি আমি ক'ব পাৰো ইয়াৰ পিছত চাওঁ আহা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূলৰ কথা যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ মূল হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি কি অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন এই দুটা আমি আলোচনা কৰিছো কিদৰে সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন পৃথক তোমালোকক পাঠত পঢ়াই থাকোতে মই আলোচনা কৰিছিলো ইয়াৰ দীঘল প্ৰশ্নও আহিছে সেই প্ৰশ্নসমূহ আমি কৰিব লাগিব দীঘল প্ৰশ্নসমূহ কেনেদৰে আমি কৰিম সেই কথাখিনি আমি আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পিছত হৈছে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে গান্ধীজীৰ কথা কৈছে গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে হুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে এই গোটেই কথাখিনি শৰ্ট প্ৰশ্ন তোমালোকে এশাৰীতে ইয়াৰ উত্তৰবোৰ দিব লাগিব কিন্তু যদি তোমালোকে উত্তৰসমূহ নাজানা বা ইয়াৰ তোমালোকৰ একো ধাৰণা নাই তেতিয়াহ'লে তোমালোকে পৰীক্ষাত এই প্ৰশ্ন উত্তৰসমূহ কৰিব নোৱাৰিবা আৰু এই প্ৰশ্ন উত্তৰসমূহ নকৰাৰ লগে লগে তোমাৰ সমূহ প্ৰশ্ন উত্তৰসমূহ নকৰাৰ লগে লগে তোমালোকৰ যি পৰীক্ষাৰ ফলাফল সেই ফলাফলত এটা বৃহৎ ব্যৱধান আহি পৰিব এই শৰ্ট কুৱেশ্যন বিলাকেহে আচলতে নিৰ্ধাৰণ কৰিব তোমালোকে যদি দীঘল প্ৰশ্নসমূহ বহুতে কি কৰে দীঘল প্ৰশ্নসমূহৰ থুলমূল ধাৰণা এটা বহুতৰ থাকে থুলমূল ধাৰণাটো থকাৰ বাবে তেওঁলোকে সেই প্ৰশ্নসমূহ তেওঁলোকে আধা মানে এনেকুৱা ধৰণে কৰি থৈ আহে গতিকে সেই আধা কৰি থৈ অহাৰ ফলত সেই দীঘল প্ৰশ্নসমূহৰো সম্পূৰ্ণ নম্বৰ নাপায় আৰু শৰ্ট প্ৰশ্ন উত্তৰসমূহতো নম্বৰ নোপোৱাৰ ফলত কি হয় তেওঁলোকৰ ফলাফল বেয়া হয় গতিকে আমাৰ যোনবোৰ চমু উত্তৰ আছে সেই চমু উত্তৰসমূহ আমি যাতে সম্পূৰ্ণৰূপে কৰিব পাৰো শুদ্ধকৈ কৰিব পাৰো আমাৰ একুৰেটলি আমি গোটেই চমু উত্তৰসমূহ আমি কৰিব পাৰো তাৰ কাৰণে আমি আমাৰ প্ৰস্তুতি চলাই যাব লাগিব আৰু আমাৰ ই শ্ৰেণীৰ মাধ্যমত তোমালোকলৈ আমি এই আমাৰ ভিডিঅ'ৰ জৰিয়তে আমি তোমালোকৰ প্ৰত্যেকটো কনসেপ্ট আমাৰ পাঠৰ পৰা আৰম্ভ কৰি প্ৰশ্ন উত্তৰৰ প্ৰত্যেকটো প্ৰশ্ন কনসেপ্ট আমি তোমালোকক দি গৈছো তোমালোকে খালি ভালদৰে বস্তুবোৰ আমাৰ কিমান মন দি তোমালোকে চাইছা কিমান মন দি তোমালোকে এই বস্তুবোৰ তোমালোকে আকৌ এবাৰ ঘৰত হোমৱৰ্ক হিচাপে চাইছা পঢ়িছা তাৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকৰ ফলাফল কেনেকুৱা হ'ব গতিকে তোমালোকে সেই নীতিসমূহ ফলো কৰিবা যাতে তোমালোকৰ পৰীক্ষাৰ ফলাফলত কোনো ধৰণৰ আখোৱা থাকি নাযায় কোনো ধৰণৰ কমি থাকি নাযায় গতিকে এই কথাখিনি আমি আলোচনা কৰিলো কেনেকৈ লিখিব লাগে সেই কথাখিনি মই তোমালোকক আলোচনা কৰিছোৱে আগতে এক নম্বৰীয়া প্ৰশ্ন আহিলে এখাৰীত তোমালোকে তাৰ যোনটো মূল কথা প্ৰিসাইজলি তোমালোকে লিখিব লাগিব গতিকে তোমালোকে টাইম মেনেজমেন্টও শিকিব লাগিব ইয়াত যদি তোমালোকে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি বুলি হুদুতে এক নম্বৰৰ কাৰণে আহিছে আৰু যদি তোমালোকে দীঘলকৈ লিখিবলৈ গৈ আছা তাত সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱননো কি সেই বিষয়েও যদি লিখিবলৈ গৈ আছা তেতিয়া তোমালোকৰ কিন্তু সেইখিনি কথা এনে অথলে যাব নম্বৰ এইখিনিতে তোমালোকে পাবা এক নম্বৰটো কিন্তু তাৰ পিছত যোনখিনি তোমালোকে লিখি আছা তাৰ কাৰণে কি হ'ব তাৰ কাৰণে তোমালোকৰ পৰীক্ষাত তোমালোকৰ কি হ'ব যেতিয়া দীঘল প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ যাবা তাত সময় তোমালোকৰ টুটি আহিব সময় তোমালোকৰ নিমিলিব গতিকে তোমালোকে কি কৰিব লাগিব তোমালোকে এই অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি বুলি প্ৰশ্ন আহিলে
ডাইৰেক্টলি সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন এনেদৰে লিখিব লাগিব গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতিক সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে ইয়াতে যদি গান্ধীজীয়ে আৰুনো কি কৈছে গান্ধীজীৰ সমন্বয়ৰ ধাৰণাটোনো কি সেই কথাখিনি যদি তোমালোকে বুজাবলৈ গৈ থাকা তোমালোকৰ কিন্তু পৰীক্ষাত কি হ'ব তোমালোকে পৰীক্ষাত সেই সময়ত উঠি অহাৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব গতিকে এই কথাবোৰ আমি ডিসকাশন কৰাটো জৰুৰী প্ৰশ্নসমূহটো আমি ডিসকাশন কৰিমেই তোমালোকে পঢ়া শুনা কৰিবই লাগিব প্ৰশ্নসমূহ আমি ডিসকাশন কৰিবই লাগিব কিন্তু এই যে টাইম মেনেজমেন্ট এই যে তোমালোকৰ প্ৰশ্ন উত্তৰসমূহৰ কেনেকৈ তোমালোকে কৰিবা বা তোমালোকে কেনেদৰে পঢ়িবা সেই সম্পৰ্কে আমি যে তোমালোকক কৈ আছো এই কথাবোৰ আচলতে জৰুৰী কাৰণ কেতিয়াবা কি হয় এই প্ৰশ্নসমূহ তোমালোকৰ পৰীক্ষাত নাহিব পাৰে ডাইৰেক্ট যোনবোৰ প্ৰশ্ন মই তোমালোকৰ সৈতে আলোচনা কৰিছো তাৰে অহাৰ চান্সটো 100% আছে কিন্তু যদি এনেকুৱা প্ৰশ্ন কিছুমান প্ৰশ্ন আজিকালি কি হয় কনসেপচুৱেল প্ৰশ্ন পাঠৰ পৰা বনাই দিয়ে তেতিয়া তোমালোকে কেনেকৈ কৰিবা সেই প্ৰশ্ন উত্তৰসমূহ আমি তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰৰ কিছুমান সেশনো তোমালোকলৈ লৈ আহিম তাৰ পিছতো যদি থাকি যায় তেতিয়া তোমালোকে কি কৰিবা তেতিয়া তোমালোকক কিহে হেল্প কৰিব এই পাঠটোৰ আন্ডাৰষ্টেণ্ডিং তোমালোকক কিমান ভালদৰে তোমালোকে পাঠটো বুজি পাইছা বা তোমালোকৰ সেই আন্ডাৰষ্টেণ্ডিংৰ ওপৰত প্ৰশ্ন উত্তৰ তোমালোকে লিখিব পৰা হৈছে নে নাই হোৱা সেই গোটেই কথাখিনিহে নিৰ্ভৰ কৰিব তোমালোকৰ পৰীক্ষাৰ ফলাফল কিমান বেছি ভাল হ'ব গতিকে এটা লেভেললৈকে তোমালোকে এই প্ৰশ্ন উত্তৰখিনিয়ে যদি ভালদৰে পঢ়া এটা লেভেললৈকে তোমালোকৰ পৰীক্ষা ভাল হ'ব কিন্তু সেই যে মানে একদম উৎকৃষ্ট মানৰ পৰীক্ষা এটা মানে একদম সফলতা এটা তোমালোকে কেনেকৈ পাবা যেতিয়া তোমালোকে এই আন্ডাৰষ্টেণ্ডিংটো তোমালোকৰ ক্লিয়াৰ হ'ব ভাল হ'ব তোমালোকে সেই টিপছ এণ্ড ট্ৰিক্সবোৰ ফলো কৰিবা যিবোৰ আমি কৈ থাকো গতিকে ইয়াৰ পিছত আৰু কি প্ৰশ্ন আছে আমি চাওঁ আহা ইয়াৰ পিছত এটা দীঘল প্ৰশ্ন উত্তৰ হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টা মান শব্দৰ ভিতৰত এটা পৰিচয় দিয়া এটো কবি পৰিচয়ক লৈ প্ৰশ্ন আহিছে 3 বা 4 নম্বৰৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ লিখিবলৈ আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া তো এটোটো ফুল ডাটাবেস প্ৰশ্ন এই কথাখিনি তোমালোকে মনতে ৰাখিব লাগিব কাৰণ হেম বৰুৱাৰ বিষয়ে লিখিবলৈ যাওঁতে তোমালোকে কি কৰিব লাগিব তেখেতৰ সাহিত্য কৃতি বা তেখেতৰ যিসমূহ সাহিত্যৰ অৱদান বটা এনেকুৱা ধৰণৰ কথাবোৰ তোমালোকে যিবোৰ পাঠত আছিলে সেই কথাখিনি তোমালোকে জানিব লাগিব গতিকে চাওঁচোন আহা ইয়াত কি কৈছে অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা তেওঁ মুঠ 35খন গ্ৰন্থ ৰচনা কৰিছিলে মমতাৰ চিঠি আইতা এটো যদি আৰম্ভণিটো আমি ইয়াতকৈ আৰু আকৰ্ষণীয় কৰিব বিচাৰো তেতিয়া হলে আমি লিখিব লাগিব অসমীয়া সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক হৈছে হেম বৰুৱা হেম বৰুৱা হেম বৰুৱা মমতাৰ তেখেতৰ তেওঁ মুঠ কি কৈছে এনেকে আৰম্ভণিকে আমি এটা লিখিব পাৰো হেম বৰুৱাৰ বিষয়ে যেতিয়া আমি লিখিবলৈ যাওঁ অসমীয়া সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক হৈছে হেম বৰুৱা তেখেতে অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিলে হেম বৰুৱা এই কথাখিনি তোমালোকে লিখিলা তেওঁ মুঠ 35খন গ্ৰন্থ ৰচনা কৰিছিলে এই কথাখিনি আমি তোমালোকৰ যেতিয়া আমি কবি পৰিচয় তোমালোকৰ লেখক পৰিচয় আলোচনা কৰি আছিলো তেতিয়া তোমালোকৰ সৈতে আলোচনা কৰিছিলুৱে কিন্তু তোমালোকৰ যেহেতু পাঠতে প্ৰশ্ন উত্তৰটো আছে আমি তোমালোকলৈ লৈ আহিছিলো মমতাৰ চিঠি আইতা জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য এইবিলাক তেখেতৰ কাব্য সংকলন মমতাৰ চিঠি কি তেখেতৰ কবিতা মমতাৰ চিঠি কবিতাটো খুব জনপ্ৰিয় এটা অসমীয়া কবিতা
তোমালোকে হয়তো বহুতে শুনিছা মমতাৰ চিঠি কবিতাটো যিসকলে নাই শুনা তেওঁলোকে শুনিবলৈ চেষ্টা কৰিবা তেওঁলোকে শুনিবলৈ ইউটিউবত উপলব্ধ হৈ আছে মমতাৰ চিঠি কবিতাটো খুব ধুনীয়া এটা কবিতা অসমীয়া কবিতাত মমতাৰ চিঠি কবিতাটো এক ধৰণৰ নতুন ধৰণৰ এটা খুব সৰু মানে খুব সাধাৰণ মানুহে বুজি পোৱা শব্দৰেও যে খুব ধুনীয়া কবিতা হ'ব পাৰে সেই কথাটো আমি মমতাৰ চিঠি কবিতাটোৰ পৰা উপলব্ধি কৰিব পাৰো আৰু তাত যিসমূহ ভাৱ আছে আবেগ আছে সেই আবেগসমূহে খুব এক ধৰণৰ মনত শিহৰণ জগাব পৰা মনত এক ধৰণৰ উদ্বেগ সৃষ্টি কৰিব পৰা এক ধৰণৰ কবিতা গতিকে সেই কবিতাটো তোমালোকে যদি সুবিধা পোৱা তেতিয়া তোমালোকে নিশ্চয়কৈ তোমালোকে সেই কবিতাটো পঢ়িবা বা তোমালোকে কোনোবা আবৃত্তি কৰা তোমালোকে যদি শুনা তেতিয়া তোমালোকে নিশ্চয়কৈ তোমালোকৰ অসমীয়া সাহিত্যৰ যি ৰখাল ভঁৰাল আছে তাৰ তোমালোকে সোৱাদ ল'বলৈ সক্ষম হ'বা গতিকে চাওঁ হা মমতাৰ চিঠি কবিতাটোৰ কথা আমি পালো আইতা কবিতাটো খুবেই জনপ্ৰিয় এটা কবিতা জাৰৰ দিনৰ সপোন খুবেই জনপ্ৰিয় এটা কবিতা এই কথাবোৰ কিন্তু পৰীক্ষা তোমালোকৰ শৰ্টকৈ আহিব পাৰে বোলে সুধিলে মমতাৰ চিঠি কবিতাটো কাৰ ৰচনা তেতিয়া তোমালোকে মনত পেলাব লাগিব বহুত কবি লেখক তোমালোকৰ পৰীক্ষাত যেতিয়া তোমালোকৰ বছৰিকা পৰীক্ষাত SSLC পৰীক্ষাত যেতিয়া তোমালোকে এই যেতিয়া প্ৰশ্নটো তোমালোকে হেন্ডেল কৰিবলৈ যাবা তেতিয়া তোমালোকৰ বহুত লেখক লেখিকাৰ নাম মনলৈ আহি যাব পাৰে এতিয়া তোমালোকে এই পাঠটো পঢ়ি আছা কাৰণে হেম বৰুৱা মনলৈ আহি আছে যেতিয়া তোমালোকে পৰীক্ষা দিবলৈ যাবা বহুত লেখক কবিৰ নাম তোমালোকৰ মনত একেলগে মনলৈ আহিব তেতিয়া তোমালোকে কি কৰিব লাগিব তেতিয়া তোমালোকে এই লেখকজনৰ নামটো মনত ৰাখিব লাগিব যে মমতাৰ চিঠিৰ লগত কোন জড়িত হৈ আছিল হেম বৰুৱা জড়িত হৈ আছিল গতিকে যেতিয়া তোমালোকে ক্ৰমান্বয়ে পঢ়ি বেছিকৈ অধ্যায়বোৰ পঢ়ি গৈ থাকিবা তাৰ লগে লগে তোমালোকে কি কৰিবা তোমালোকে চমুকৈ বস্তুবোৰ ৰিভাইজ কৰি যাবলৈ চেষ্টা কৰিবা যাতে তোমালোকৰ পিছত খেলিমেলি নহয় বহু সময়ত কি হয় এতিয়া তোমালোকে পঢ়ি গৈছা এতিয়া তোমালোকৰ মনত ৰৈ যাব তোমালোকে জানানে তোমালোকে পঢ়ি যোৱা বস্তুবোৰ লাহে লাহে তোমালোকে যদি ৰিভিজন নকৰা ৰিভিজন নকৰা তেতিয়া তোমালোকে বস্তুবোৰ কি হ'ব পাহৰি যাবা তোমালোকৰ মনৰ পৰা আঁতৰি যাব আন্ডাৰষ্টেণ্ডিংৰ বস্তুবোৰ বহু সময়ত মনত থাকি যায় যদিও কি হয় যদি আমি বস্তুবোৰ ৰিভিজন নকৰো আমাৰ মনত কি হ'ব মনত সেই বস্তুবোৰ নাথাকিব আৰু আমি পৰীক্ষাত কি কৰিম আমি সেই প্ৰশ্নটোৰটো আমি কি হ'ব আমি জানিও যে নাজানো এনেকুৱা ধৰণৰ এটা ভাৱ আহিব আৰু সেই ভাৱটোৱে কি কৰে বহু সময়ত মনত অসন্তুষ্টিৰ সৃষ্টি কৰে তেতিয়া তোমালোকৰ অন্য যোনবোৰ জনা প্ৰশ্ন আছে সেই প্ৰশ্নবোৰতো তোমালোকৰ সেই খেলিমেলিটো ভাৱটো থাকি যাব গতিকে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওঁতে পঢ়াটো যিমান জৰুৰী ৰিভিজন আৰু ৰিভিজনো সিমানে জৰুৰী গতিকে তোমালোকে এই বস্তুবোৰ শৰ্টকৈ তোমালোকে যিমান পাৰা তোমালোকে প্ৰথমবাৰ পঢ়োতে তোমালোকৰ অলপ সময় লাগিব কিন্তু ৰিভিজন কৰোতে তোমালোকৰ বেছি সময় নালাগে আকৌ সেই ৰিভিজন কৰা বস্তুখিনি পৰীক্ষাৰ আগত যেতিয়া তোমালোকে ফাইনেল কৰি ৰিভিজন কৰিবা এটা ৰিভিজন দিবা তেতিয়া তোমালোকৰ আৰু কম সময় লাগিব গতিকে সময় কম লাগিব কিন্তু তোমালোকক কৰাটো বস্তুটো জৰুৰী পৰীক্ষাৰ বাবে খুবেই জৰুৰী গতিকে এই কৌশলসমূহ তোমালোকে নিশ্চয়কৈ তোমালোকে ফলো কৰাটো খুবেই জৰুৰী পৰীক্ষাৰ বাবে একদম নিতান্তই জৰুৰী তোমালোকে এই কথাখিনি কিন্তু মনত ৰখাটো জৰুৰী ইয়াৰ পিছত চাওঁ হা বালিচন্দা আৰু মনময়ূৰী তেওঁ কবিতা সংকলন এইখন হৈছে তেওঁ কবিতা সংকলন ইয়াৰ বাহিৰেও তেখেতে আধুনিক সাহিত্য সাগৰ দেখিছা হান মিহলি ৰঙা কৰবীৰ ফুল কিউপিড আৰু চাইকি বালিচন্দা এই গাঁও এই গীত মেকং নৈ দেখিলো ইজৰাইল স্মৃতিৰ পাপৰি ইত্যাদি উল্লেখযোগ্য এইবোৰ কি হৈছে তেখেতৰ উল্লেখযোগ্য সাহিত্য গ্ৰন্থ বালিচন্দা আৰু মনময়ূৰী কিমান চনত ৰচনা কৰিছিলে কোনে ৰচনা কৰিছিলে কবিতা সংকলন এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা এনেকুৱা দীঘল প্ৰশ্ন আহিলেতো গোটেইখিনি তোমালোকে মনত ৰাখিবই লাগিব হান মিহলি ৰঙা কৰবীৰ ফুল কিউপিড আৰু চাইকি বালিচন্দা এই গাঁও এই গীত মেকং নৈ দেখিলো ইজৰাইল স্মৃতিৰ পাপৰি ইত্যাদি উল্লেখযোগ্য গ্ৰন্থ ইংৰাজী গ্ৰন্থ তেখেতৰ ৰেড ৰিভাৰ এণ্ড ব্লু হিল বুলি এখন তেখেতৰ গ্ৰন্থ আছে ইয়াত অহা নাই বস্তুটো ৰেড ৰিভাৰ এণ্ড ব্লু হিল বুলি তেখেতৰ এখন গ্ৰন্থ আছে গতিকে এইখনৰো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে হেম বৰুৱাদেৱৰ ইংৰাজী গ্ৰন্থখনৰ নাম কি তেতিয়া তোমালোকে লিখিব লাগিব ৰেড ৰিভাৰ এণ্ড ব্লু হিল তাৰপিছত আছে তেখেতৰ ৰচনা কৰা মাহেকীয়া আলোচনী পচুৱা নামৰ এখন মাহেকীয়া আলোচনীও তেখেতে সম্পাদনা কৰিছিলে গতিকে এই গোটেই কথাখিনি তোমালোকে জানিব লাগিব ইয়াৰ পৰা শৰ্ট কুৱেশ্যনো আহিব পাৰে লং কুৱেশ্যনো আহিব পাৰে কি আহিব আমিতো নাজানো গতিকে আমি সকলোখিনি প্ৰস্তুতি চলাব লাগিব ভালদৰে প্ৰস্তুতি চলাব লাগিব ৰিভিজন কৰিব লাগিব ৰিভিজন কৰিব লাগিব কেৱল এই প্ৰশ্নটোত মই কথাটো কৈ থলো কাৰণে এই প্ৰশ্নটোৱে যে তেনেকুৱা কৰিবা তেনেকুৱা নহয় আমি যোনবোৰ পঢ়ি আহিছো যোনবোৰ আমাৰ
পাঠ ইতিমধ্যে আমি পঢ়িলো, কবিতা তোমালোকৰ সৈতে আলোচনা কৰিলো, সেই গোটেই কথাখিনি সেই গোটেই বস্তুবোৰ তোমালোকে ৰিভিজন কৰাটো জৰুৰী, ৰিভিজন কৰাটো জৰুৰী। ইয়াৰ পিছত চাওঁ আহা কি আছে। ইয়াৰ পিছত আমি ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ, ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাটো পাঠত আমাৰ আছে, এই কথাটোৱে আমি গোটেই পাঠটোত ডিছকাশ্যন কৰিলো। এই গোটেই আমাৰ ভাৰতীয় সংস্কৃতি যি আমি ইতিমধ্যে তোমালোকৰ সৈতে গোটেই পাঠটো তোমালোকৰ সৈতে আলোচনা কৰোঁতে আমি যিখিনি কথা তোমালোকৰ সৈতে পাতিলো, সেই গোটেই কথাখিনিত এই কথাটোৱে সাৰমৰ্মটো এইটোৱে যে ভাৰতীয় সংস্কৃতি হৈছে এক বিৰাট সমন্বয়ৰ বস্তু। গতিকে এই সমন্বয়ৰ বস্তুটোনো কেনেকৈ যুক্তিপূৰ্ণ, সেই কথাটো আমি পাঠৰ আধাৰত লিখিব লাগে। ইতিমধ্যে তোমালোকেও থুলমূলকৈ গম পাইছাই যে কিয় সমন্বয়ৰ কথা কৈছে, কিন্তু আমি প্ৰশ্নটোৰ উত্তৰটো আমি কেনেকৈ লিখিম, তাৰ আৰ্হিটোনো কেনেকুৱা হ'ব, বা আমি কম সময়ত কেনেকৈ সেই কথাখিনি লিখিব পাৰো, তাৰ কাৰণে মই এটা আৰ্হি তোমালোকৰ সৈতে আজি আলোচনা কৰি যাম। এই প্ৰশ্নটো খুবেই জৰুৰী, তোমালোকৰ বহুত সময়ত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। এই প্ৰশ্নটোৰ আধাৰতে ধৰা তোমালোকৰ বেলেগ বেলেগ ধৰণে প্ৰশ্ন বনাই দিয়ে। ভাৰতীয় সংস্কৃতি সমন্বয়ৰ ভাৰতীয় সংস্কৃতিত সমন্বয়ৰ কি ভূমিকা, সমন্বয়হে ভাৰতীয় সংস্কৃতিক মহান কৰে, সমন্বয় নহলে ভাৰতীয় সংস্কৃতি সফল নহয়, ব্যাখ্যা কৰা, এনেকুৱা বিভিন্ন ধৰণে এই প্ৰশ্নটো আহিব পাৰে। গতিকে এই প্ৰশ্নটো তোমালোকে মেইন কথাটো হৈছে এই প্ৰশ্নটোৰ ফ্ৰেমটো বুজি পাবা। এই উত্তৰটো যদি ফ্ৰেমটো যদি তোমালোকে বুজি পোৱা, এনেকুৱা ধৰণৰ দীঘল প্ৰশ্ন আহিলে যে ভাৰতীয় সংস্কৃতিক কিয় সমন্বয়ৰ সংস্কৃতি বুলি কোৱা হয়, সেই কথাটো তোমালোকে যদি অনুধাৱন কৰিব পাৰা, তেতিয়া তোমালোকে ইয়াক লৈ বনাই দিয়া যিকোনো ধৰণৰ প্ৰশ্ন তোমালোকৰ বেলেগ বেলেগ ধৰণে ফ্ৰেম কৰি দিব পাৰে প্ৰশ্নটো, তেতিয়া তোমালোকে কিন্তু খেলি মেলি হলে নহব। পৰীক্ষাত ডাইৰেক্টলি এনেকে প্ৰশ্নটো নাহিবও পাৰে বা এনেকেও আহি যাবও পাৰে, কিন্তু যদি এনেকে নাহে কিন্তু তোমালোকে বুজি পাইছা যে তাত ভাৰতীয় সংস্কৃতিক কিয় সমন্বয়ৰ সংস্কৃতি বুলি কোৱা হৈছে, সেই কথাখিনি লিখিবলৈ দিছে, তেতিয়া তোমালোকে কিন্তু এই কথাখিনিয়ে পাকে প্ৰকাৰান্তৰে সেই প্ৰশ্নটোৰ উত্তৰৰ লগত খাপ খোৱাকৈ তোমালোকে লিখিব পাৰিবা। গতিকে আহাচোন আমি এই প্ৰশ্নটোৰ উত্তৰটো আমি তোমালোকৰ সৈতে ডিছকাছ কৰো। কিনো কৈছে ইয়াত কৈছে যে প্ৰাগ ঐতিহাসিক যুগৰ পৰাই বিশাল ভাৰতে বুকুত কঢ়িয়াই লৈ ফুৰিছে, এইটো হৈছে আৰম্ভণি। মই তোমালোকৰ দীঘল প্ৰশ্ন উত্তৰ লিখোতে তোমালোকক যে কৈছিলো ফ্ৰেমিংটো, এইটো 6 নম্বৰৰ কাৰণে আহি যাব পাৰে। এনেকুৱা ধৰণৰ প্ৰশ্ন 6 নম্বৰৰ কাৰণে বহু সময়ত অহা দেখা যায়। আৰম্ভণি তোমালোকে লিখিলা, তোমালোকে এই আৰম্ভণি বুলি এনেকে লিখি দিব নালাগে, মানে ইয়াত যে আৰম্ভণি হৈছে সেই বস্তুটো তোমালোকৰ যোনজন এক্সামিনাৰ থাকিব, নিৰীক্ষক থাকিব, তেওঁ সেই কথাটো তোমালোকে বুজি পাব লাগিব যে এইটো আৰম্ভণি হৈছে। গতিকে আৰম্ভণিত কি কৈছে, ঐতিহাসিক যুগৰ পৰাই বিশাল ভাৰতে বুকুত কঢ়িয়াই লৈ ফুৰিছে বিচিত্ৰ সাংস্কৃতিক বৈশিষ্ট্য, ভৌগোলিক, ঐতিহাসিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি বিভিন্ন দিশৰ পৰা ভাৰতবৰ্ষ বিচিত্ৰ হৈও সমন্বয়ৰ এনাজৰীৰে বান্ধ খাই আছে। এই কথাবোৰ মন কৰিবা। ইয়াত যে এইবোৰ যে মই দিলো, ভৌগোলিক, ঐতিহাসিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি বিভিন্ন দিশৰ পৰা বিচিত্ৰ হৈও সমন্বয়ৰ এনাজৰীৰে বান্ধ খাই আছে। এই কথাখিনিনো ভৌগোলিক, ঐতিহাসিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিকভাৱে কিয়নো বিচিত্ৰ, এই কথাখিনি আমি ডিটেইলত আলোচনা কৰিম। তাৰপিছত খালি আমি আৰম্ভণিত কি কৰিছো, আমি আমাৰ কি পইণ্ট কেইটা আমি কৈ দিছো, এই এনেকুৱা ধৰণৰ তোমালোকে ট্ৰিকবোৰ ফলো কৰিবা। আমি কি পইণ্ট কেইটা দি দিছো ইয়াত, এই লাইনটো এটা ধৰণৰ শুৱলা লাইন এটা দি দিছো, ধৰা ঐতিহাসিক যুগৰ পৰা বিশাল ভাৰতে বুকুত কঢ়িয়াই লৈ ফুৰিছে বিচিত্ৰ সাংস্কৃতিক বৈশিষ্ট্য। সমন্বয়ৰ কথা কৈছে, আমি কিন্তু বিচিত্ৰতাৰ কথা কৈছো, তাৰ এটা কাৰণ আছে। আমি সেই বিচিত্ৰ সংস্কৃতি কি কৰিম, ইয়াত আমি শেষত এটা লাইন দি দিছো যে সমন্বয়ৰ এনাজৰীৰে বান্ধ খাই আছে। এই যে বিচিত্ৰ হৈও সমন্বয় আছে, সেই কথাখিনি আমি প্ৰতীয়মান কৰিম। তেতিয়া উত্তৰটো কি হ'ব, তেতিয়া উত্তৰটো বেছি শুৱলা হ'ব, আৰু উত্তৰটোত আমি বেছি ইনচাইট, আমি মানে উত্তৰটোত আমি বেছি কিছুমান উপাদান দিব পাৰিম, যাৰ কাৰণে নেকি আমাৰ কি হ'ব, আমাৰ সেই উত্তৰটো আৰু বেছি শুৱলা হ'ব, আৰু বেছি আমাৰ তাত আমি নম্বৰ পাবলৈ হয়তো সক্ষম হ'ব পাৰো। চাওঁচোন আহা, ইয়াৰ পিছত আমি কি কি লিখিছো। আমি কৈছো যে আমি যে কৈছিলো ভৌগোলিকভাৱে, ৰাজনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে ভাৰতবৰ্ষখন বিচিত্ৰ। সেই বিচিত্ৰতাৰ মাজতনো কেনেকৈ সমন্বয় আহিছে এই কথাখিনি আমি পাতিম, কিন্তু কেনেকৈ বিচিত্ৰ সেই কথাখিনি আমি পাতি ল'ব লাগিব, কিন্তু বিচিত্ৰতা আছে আমি পাতি ল'ব লাগিব। ভৌগোলিকভাৱে ভাৰত দেশখনে বিভিন্ন বিচিত্ৰতা বহন কৰে, সেই কথা লেখকে পাঠত কবলৈ গৈ কৈছে যে এফালে শুকান মৰুভূমি, কিন্তু পাঠত কৈছে তোমালোকৰ মনত আছে, আনহাতে মৌচুমীৰ তাণ্ডৱ নৃত্য, এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজন ব্যাপ্ত সমতল ভূমি। ভাৰতবৰ্ষৰ জিঅগ্ৰাফিটো যদি তোমালোকে চোৱা, ভূগোল যদি তোমালোকে পঢ়িছা, এই ভাৰতবৰ্ষৰ তোমালোকে দেখিছানে হিমালয় পৰ্বতমালা ওপৰৰ ফালে ঘেৰি আছে, দক্ষিণৰ ফালে তোমালোকে দেখিবা
দুইখন সাগৰৰ মাজৰ এই কোষ্টেল এৰিয়া উপত্যকা অঞ্চলখিনি তাৰোপৰি তোমালোকে দেখিবা আমাৰ সমতল আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালে যদি তোমালোকে চোৱা বৃহৎ সমতল ভূমি দেখিবা বা যিসমূহ নদ নদী আছে উত্তৰ ভাৰতৰ যিসমূহ আমাৰ পাহাৰীয়া এৰিয়াটোৰ হিমালয়ৰ ৰেঞ্জটোৰ তলৰ যি আমাৰ উত্তৰ ভাৰত আছে সেই মিডল ভাৰতখন আছে সেই তাত দেখিবা তোমালোকে নদীৰ পাৰৰ সেই এই সিন্ধু গংগা নদীৰ সেই পাৰৰ সমতল ভূমি গতিকে গোটেই এখন ভাৰতবৰ্ষখন চাৰিওফালৰ পৰা যদি চোৱা তোমালোকে বিচিত্ৰ দেখিবা ইফালে আকৌ ৰাজস্থানৰ ফালে যদি যোৱা তেতিয়া তোমালোকে দেখিবা তাত মৰুভূমিৰ অঞ্চল গোটেই শুকান বিস্তৃত মৰুভূমিৰ অঞ্চল গতিকে ভাৰতবৰ্ষখন কি হৈছে গোটেই ভাৰতবৰ্ষখন ভৌগোলিকভাৱে এটা বিচিত্ৰ অঞ্চল আছে ইয়াত আকৌ কি হয় এফালে শুকান মৰুভূমি আনহাতে আমাৰ এই নৰ্থ ইষ্টত কি হয় মৌচুমীৰ তাণ্ডৱ নৃত্য হয় মানে আমাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ যেতিয়া আহে আমাৰ অসমত কি বুলি কওঁ আমি বৰদৈচিলা এই যে বৰদৈচিলা আহিলে যে কি হয় বতাহ ধুমুহা লৈ আহে বৰদৈচিলাই চতৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ আহে সেই কবিতাটো তোমালোকে এবাৰ শুনিছানে আগতে আমি কিন্তু সৰুতে খুব শুনিছিলো গতিকে সেই যে মৌচুমীয়ে ইয়াত তাণ্ডৱ নৃত্য কৰি যায় বৰষুণ লৈ আহে আমাৰ নৰ্থ ইষ্টৰ এফালে যদি তোমালোকে চোৱা আমাৰ যি মৌচিনৰাম আছে তাত কি হয় তাত ভাৰতৰ সবতকৈ বেছি বৰষুণ হয় আনহাতে কি হয় এনি টাইম তাত বৰষুণে দি থাকে মেঘালয়ৰ ফালে বহু সময়ত গৰম দিনত আমাৰ মানুহ সেইটো কাৰণে ফুৰিবলৈ যায় চহৰা আদি অঞ্চলত ফুৰিবলৈ যায় মেঘালয় শ্বিলঙৰ পৰা আগলৈ নৰ্থ শ্বিলং সাউথ শ্বিলং এইবোৰ ফুৰিবলৈ যায় তাত কি হয় বৰষুণ দি থাকে সেই এৰিয়া বিলাকত মৌচিনৰামত বৰষুণ দি থাকে অনবৰতে গতিকে সেই অঞ্চল বিলাকত ফুৰিবলৈ যোৱা কাৰণটোনো কি তাত থকা সেই শীতল পৰিৱেশ গৰমৰ মাজতো গুৱাহাটী ইয়াত গৰম হৈ থাকিলে তাত ঠাণ্ডা হৈ থাকে সেই গৰমৰ মাজত তাত মানুহে ফুৰিবলৈ যায় অকল আমাৰ গুৱাহাটীৰ পৰা বুলিয়ে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সেই ঠাণ্ডা ঠাইসমূহলৈ ফুৰিবলৈ আহে কিন্তু আনহাতে যদি আকৌ তোমালোকে ভাৰতৰ সিটো পাৰলৈ চোৱা তেতিয়া পূব ফাললৈ চোৱা কি পশ্চিম ফাললৈ চোৱা তেতিয়া তোমালোকে কি দেখিবা তাত থৰ মৰুভূমি শুকান অঞ্চল বিস্তৃত শুকান অঞ্চল গতিকে এই ভৌগোলিক বিচিত্ৰতাটো ভাৰতবৰ্ষৰ আগৰ পৰাই আছে এই কথাখিনি আমি পাঠত ইতিমধ্যে আলোচনা কৰিছোৱে তথাপিও তোমালোকক কৈ দিছো মই প্ৰশ্ন উত্তৰটো তোমালোকে বেছি আন্ডাৰষ্টেণ্ডিং ক্লিয়াৰ হ'বলৈ তোমালোকে প্ৰশ্নটোত মন দিবা বেছিকৈ ইয়াৰ পিছত আছে যে প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদিৰ সৃষ্টিয়ে ভাৰতীয় জীৱন প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য এই কথাখিনি আমি পাতিছোৱে কিদৰে প্ৰাকৃতিক দৃশ্যাৱলীসমূহ পাৰ্থক্য হ'ব পাৰে জলবায়ুসমূহ সেই ভৌগোলিকভাৱে বিভিন্ন হৈ যোৱাৰ লগে লগে জলবায়ুসমূহ বেলেগ হৈ যায় থৰ মৰুভূমিৰ কথা মেঘালয়ৰ কথা আমি পাতিলোৱে আকৌ ইতিহাসৰ এইখিনি আমাৰ আছিলে ভৌগোলিক কথা তাৰপিছত আহিলো আমি ইতিহাসলৈ আকৌ ইতিহাসৰ দৃষ্টিকোণেৰে চালেও আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় গ্ৰীক শক হুন আদি বিভিন্ন জাতি উপজাতিৰ সুদ ভাৰতবৰ্ষলৈ প্ৰবাহিত হৈছে এইবোৰ কি হৈছে ইতিহাসৰ দৃষ্টিৰে যদি আমি চাওঁ বিভিন্ন সময়ত যে ভাৰতবৰ্ষলৈ বিভিন্ন কাৰণত অভিযান চলাবলৈ কেতিয়াবা ইয়াত নিগাজিকৈ বসবাস কৰিবলৈ কোনোবা প্ৰব্ৰজন কৰি ইয়ালৈ আহিছে অভিযান চলাবলৈ ইয়ালৈ আহিছে বিভিন্ন কাৰণত ভাৰতবৰ্ষলৈ প্ৰব্ৰজন হৈছে সেই কথাখিনি আমি প্ৰমাণিত হৈছে সেইকাৰণে আমি কৈছো যে ইতিহাসৰ দৃষ্টিকোণেৰে চালেও আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় গ্ৰীক শক হুন আদি বিভিন্ন জাতি উপজাতিৰ সুদ ভাৰতবৰ্ষলৈ প্ৰবাহিত হৈছে ৰাজনৈতিকভাৱে সেইখিনি আছিলে ঐতিহাসিক কথা ৰাজনৈতিকভাৱে চাবলৈ গ'লেও বিভিন্ন সময়ত বিভিন্ন শাসকে ভাৰতবৰ্ষত ৰাজত্ব কৰিছে তেওঁলোকৰ শাসনৰ নীতি কৃতিত্ব শিল্প ভাস্কৰ্য সকলোখিনিতে বিভিন্নতা দেখা যায় এই কথাখিনি আমি জানো যে ৰাজনৈতিকভাৱেও যদি তোমালোকে চোৱা ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন ৰজাই ৰাজত্ব কৰিছে বিভিন্ন শাসকে ইয়াত তেওঁলোকৰ কৃতিত্ব ৰাখি থৈ গৈছে তেওঁলোকৰ নীতি নিয়ম তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ আচাৰ আচৰণ তেওঁলোকক প্ৰজাক তেওঁলোকে শাসন কৰা নিয়মসমূহ সকলোখিনি বেলেগ তেওঁলোকৰ শিল্প ভাস্কৰ্যটো বিভিন্নতা দেখা যায় আমি সেই অজন্তা ইলোৰাৰ ভাস্কৰ্যৰ কথা পাতিছিলো তাৰোপৰি আমি মোগল যুগত চিত্ৰশিল্প কেনেকুৱা ধৰণে বিভিন্নতা আহিছিলে মোগলৰ সময়ত কেনেকুৱা ধৰণে বিভিন্ন আহিছিলে তাৰ পূৰ্বৰ পৰা যে তেওঁলোকে কিছুমান বস্তু ধাৰ কৰি লৈছিলে সেই কথাখিনিও আমি পাতিছো আৰ্যৰ সময়ত কেনেকুৱা ধৰণৰ সাহিত্য কৃতি তেওঁলোকৰ আছিলে তেওঁলোকৰ নিয়ম নীতি আছিলে সেই কথাখিনি আমি পাতিছিলো গতিকে এই বিভিন্নতাখিনিৰ কথা আমি প্ৰথমতে পাতি লৈছো তাৰপিছত আমি সেই বিভিন্নতাৰ মাজত কেনেকৈনো সমন্বয় আহিল সেই কথাখিনি আমি আলোচনা কৰিম ইয়াৰ পিছত চাওঁ আহা এই কথাখিনি ফ্ৰেম কৰোতে তোমালোকে দেখিছানে এই বস্তুবোৰ এইবোৰ তোমালোকে মন কৰিবা এই শব্দবোৰ তোমালোকে মন কৰিবা এই শব্দবোৰ এই
তোমালোকৰ এই বাক্য গাঁথনিবোৰ তোমালোকে মন কৰিবা এনেদৰে তোমালোকে বাক্য গাঁথনিবোৰ কৰিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ আগলৈ এনেকুৱা ধৰণৰ আৰ্হি লৈ পিনি যদি তোমালোকে পৰীক্ষাত আগবাঢ়া তোমালোকে নিশ্চয়কৈ ভাল ফলাফল কৰিব পাৰিবা বুলি আমি বিশ্বাস ৰাখিছো ইয়াৰ পিছত আমি চাওঁ হা ভাৰতবৰ্ষত বাস কৰা থলুৱা আৰু বাহিৰৰ পৰাও অহা বিভিন্ন জাতি উপজাতিৰ লৌকিক বিশ্বাস নীতি নিয়ম জীৱন প্ৰণালী সকলোতে বিভিন্নতা দেখা যায় এই কথাই ভাৰতবৰ্ষ যে সামাজিক সাংস্কৃতিকভাৱেও বিচিত্ৰ সেই কথাৰ উমান পোৱা যায় গতিকে আমি ইয়াৰ পৰা এটাই কথা প্ৰমাণ হ'ল যে ভাৰতবৰ্ষ সামাজিক সাংস্কৃতিকভাৱেও বিচিত্ৰ ভাৰতবৰ্ষ ৰাজনৈতিকভাৱেও বিচিত্ৰ ভাৰতবৰ্ষ ভৌগোলিকভাৱেও বিচিত্ৰ ভাৰতবৰ্ষত সকলো ফালৰ পৰাই বিচিত্ৰতা আছে মানে সকলো ফালৰ পৰাই ভাৰতবৰ্ষত মানে অমিল সকলোৱে এক ধৰণৰ অমিল মানে এক ধৰণৰ জীৱন প্ৰণালী সকলোৰে আছে কিন্তু তাৰ পিছতো কিন্তু ভাৰতীয় সংস্কৃতি বুলি ক'বলৈ গ'লে আমি এক সংস্কৃতিৰ কথা আমি কিয় পাতো সমন্বয়ৰ সেই এনাজৰীৰ কথানো আমাক কিয় ক'লে সেই কথাখিনি আমি আলোচনা কৰিম পাঠত তোমালোকৰ এই কথাখিনি মই আলোচনা কৰিছিলোৱে কিন্তু ইয়াত মই এইটো কাৰণে আলোচনা কৰি দিছো তোমালোকে ফ্ৰেমটো যাতে এনেদৰে কৰিব পাৰা তোমালোকৰ মেইন উদ্দেশ্যটোনো কি তোমালোকৰ মেইন উদ্দেশ্যটো হৈছে যে পৰীক্ষাত তোমালোকে যাতে এই পাঠটোৰ পৰা আহিলে সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কৰিব পাৰা চমু প্ৰশ্ন উত্তৰ দীঘল প্ৰশ্ন উত্তৰ সব গোটেইখিনি কৰিব পাৰা তোমালোকে গতিকে আমি এই দীঘল প্ৰশ্ন উত্তৰটো তোমালোকে কেনেকৈ ফ্ৰেম কৰিবা তাৰ এটা আৰ্হি লৈ আহিছো আৰু এই আৰ্হিটো মই তোমালোকক বুজাই দিবলৈ অলপ চেষ্টা কৰিছো আৰু তোমালোকে এই আৰ্হি প্ৰশ্ন উত্তৰটো তোমালোকে ভালদৰে লিখি আৰ্হিটো লৈ তোমালোকে নিজৰ ধৰণে যদি তোমালোকে লিখিবলৈ চেষ্টা কৰা তেতিয়া আৰু ভাল বা এই প্ৰশ্ন উত্তৰটোৱে তোমালোকে যদি প্ৰেক্টিছ কৰা বা এনেকুৱা ধৰণে তোমালোকে ইয়াৰ পৰা সমল লৈ পিনি তোমালোকে প্ৰেক্টিছ কৰা তেতিয়াও ভাল গতিকে তোমালোকে তোমালোকৰ ধৰণে প্ৰেক্টিছ কৰা তোমালোকৰ ধৰণে তোমালোকে পঢ়া কিন্তু আমি যোনবোৰ কথা কৈছো সেইখিনি আগৰ ফলপ্ৰসূ হোৱাৰ বাবে তোমালোকক কৈছো আৰু সেইখিনি টিপছ এণ্ড ট্ৰিক্স যদি এপ্লাই কৰা তোমালোকৰ নিশ্চয় ভাল হ'ব গতিকে তোমালোকে সেইখিনিও ফলো কৰিব পাৰা বা নহলে তোমালোকৰ যদি নিজা কিবা তোমালোকৰ কনসেপ্ট আছে পঢ়াৰ কিবা নিজা ধৰণৰ তোমালোকৰ মডেল আছে তোমালোকে তেনে ধৰণেও পঢ়িব পাৰা ইয়াৰ পিছত আমি চাওঁ আহা তাৰ পিছতো কিন্তু ভাৰতীয় সংস্কৃতি বুলি কোৱাৰ লগে লগে এই সকলোখিনি সাঙুৰি এটা একক আৰু অনন্য সংস্কৃতিৰ পৰিকাঠামোৰ অন্তৰ্গত হয় ইয়াত যে মই পৰিকাঠামোটো শব্দটো ভৰাই দিলো মানে এটা পৰিকাঠামো মানে ধৰা এটা বৃত্তৰ ভিতৰত ধৰা মানে আৰু এই বৃত্তটোৰ ভিতৰতে সোমাই আছে মানে এনেকুৱা ধৰণে বুজাইছো ইয়াৰ পিছতো কিন্তু মই কি কৈছো ভাৰতীয় সংস্কৃতি বুলি কোৱাৰ লগে লগে এই সকলোখিনি সাঙুৰি এটা একক আৰু অন্যান্য সংস্কৃতিৰ পৰিকাঠামোৰ অন্তৰ্গত হয় সেই কথা আমি অনুধাৱন কৰিব পাৰো লেখকে পাঠত প্ৰকান্তৰে আমাক কৈছে যে ইয়াৰ পিছত কি কৈছে আমি চাওঁ আহা সৰি ইয়াত কিছু কথা লিখিবলৈ থাকি গ'ল মানে স্লাইডতো থাকি গৈছে মই তোমালোকক চাই দিছো বস্তুখিনি ইয়াত আমাক কি কৈছে নো ইয়াত আমাৰ ধৰা তোমালোকে ইয়াত বুজি পাইছা যে ভাৰতীয় সংস্কৃতি বুলি কোৱাৰ লগে লগে কিদৰে এক ধৰণৰ আমি লেখকে পাঠত প্ৰকান্তৰে আমাক কি কৈছে সেই কথাখিনি আমি পাইছোৱে ইয়াৰ পিছত তোমালোকেনো কি লিখিবা সেই কথাখিনি আমি ইয়াৰ পিছত কি কৈছে ভাৰতীয় সংস্কৃতি হৈছে আদান প্ৰদানৰ সংস্কৃতি ভাৰতীয় সংস্কৃতি কি হৈছে ভাৰতীয় সংস্কৃতি হৈছে আদান প্ৰদানৰ সংস্কৃতি
কি নহওক মই তোমালোকক ইয়াত কথাখিনি মই তোমালোকক আলোচনা কৰি দিছো ভাৰতীয় সংস্কৃতি আদান প্ৰদানৰ সংস্কৃতি বুলি কিয় কোৱা হৈছে আদান প্ৰদানৰ সংস্কৃতি বুলি এই কাৰণে কোৱা হৈছে যে ভাৰতীয় সংস্কৃতি বুলি কোৱাৰ লগে লগে সকলোখিনি আমি সাঙুৰি লওঁ এই আদান প্ৰদানৰ সংস্কৃতি বুলি এই কাৰণে কোৱা হৈছে আমি দেখিছো যে সেয়া আমি অৱগত হওঁ অজন্তা ইলোৰাৰ গুহা শিল্পত একেলগে দেখা পোৱা সন্ন্যাস জীৱনৰ একাকীকত্বতা আৰু বাহ্যিক জীৱনৰ সুখ স্বচ্ছন্দতাৰ পৰা উত্তৰ ভাৰতীয় স্থাপত্য ভাস্কৰ্যত দেখা পোৱা হিন্দু মুছলমানৰ সমন্বিত অৱদানৰ পৰা আৰ্যৰ বেদত অনাৰ্যৰ দেৱ দেৱীক আদৰি লোৱাৰ ব্যৱস্থাটোৰ পৰা মোগল দৰবাৰৰ চিত্ৰশিল্পত দেখা পোৱা সমন্বয়ৰ পৰা ভাৰতীয় সংস্কৃতি হৈছে এখন অনিৰুদ্ধ গতিত বৈ থকা নদীৰ দৰে নদীয়ে যিদৰে নিজৰ গতিপথেৰে বৈ যাওঁতে বিশাল উপত্যকা অঞ্চলত সাৰপানী যোগাই যায় ভাৰতীয় সংস্কৃতি নামৰ নদীখনে বিচিত্ৰতাৰ মাজত ঐক্যতাৰ সাৰপানী যোগাই ইয়াৰ পাৰৰ বিশাল জনজীৱনক এই কথাখিনি আমি তোমালোকৰ ইয়াত স্লাইডত লিখিবলৈ থাকি গ'ল স্লাইড এখন আচলতে থাকি গ'ল সেইকাৰণে মই তোমালোকক পঢ়ি দিছো এই কথাখিনি মই তোমালোকক ওপৰত লিখি দিবলৈ চেষ্টা কৰিছো ৰবা ইয়াৰ পিছত তোমালোকে লিখিবা যে আদান প্ৰদানৰ সংস্কৃতিৰ পিছত তোমালোকে কি লিখিব লাগিব তোমালোকে লিখিব লাগিব সেয়া আমি অৱগত হওঁ অজন্তা ইলোৰাৰ আমি অৱগত হওঁ অজন্তা ইলোৰাৰ সমূহীয়া জীৱনৰ পৰা এনেধৰণে কিছু কথা আছিলে সেই কথাখিনি লিখিবলৈ থাকি গ'ল গতিকে তোমালোকে ইয়াত কথাখিনি ক্লিয়াৰকে দেখিছানে নাই ধৰিব পৰা নাই মই বুজি পোৱা নাই কিন্তু ভাৰতীয় সংস্কৃতিৰ বিচিত্ৰতাখিনি মই কথা ক'লো পৰৱৰ্তী যোনটো ক্লাছ হ'ব তাত মই সেই সমন্বয়ৰ কথাখিনি তোমালোকক পাতি দিম আৰু এই গোটেই প্ৰশ্নটোৰ উত্তৰটো তোমালোকক ভালদৰে মই বুজাবলৈ চেষ্টা কৰিম কিছু কাৰিকৰী বিসংগতিৰ বাবে এই প্ৰশ্ন উত্তৰটো তোমালোকৰ আধৰুৱা হৈ থাকিলে কিন্তু তোমালোকে যিখিনি বুজি পালে আৰম্ভণি আৰু মাজৰ কথাখিনি সেই কথাখিনি তোমালোকে ভালদৰে তোমালোকে সেই কথাখিনি আয়ত্ত যদি তোমালোকে কৰিব পাৰা প্ৰশ্নটোৰ আধা উত্তৰ তোমালোকে কিন্তু পাৰি গৈছা তাৰ পিছত আমি সেই কথাখিনি আলোচনা কৰিম একো নাই এই কথাখিনিয়ে মই যোনখিনি কথা পাতিলো ভাৰতীয় সংস্কৃতি যে আদান প্ৰদানৰ সংস্কৃতি ভাৰতীয় সংস্কৃতিত সেই যে আমি সমন্বয়ৰ কথা পাতোতে অজন্তা ইলোৰাৰ ছবি গৃহত যে আমি দুই ধৰণৰ জীৱন ধাৰণ প্ৰণালী দেখিছিলো এটা সন্ন্যাস জীৱনৰ বাহ্যিকতা সেই এটা সন্ন্যাস জীৱনৰ সেই একাকীকত্বতা আৰু সমূহীয়া জীৱনৰ সেই বাহ্যিকতা বা আমি উত্তৰ ভাৰতীয় স্থাপত্য ভাস্কৰ্যত যে আমি সেই হিন্দু আৰু মুছলমানৰ মাজৰ এক ধৰণৰ সাংস্কৃতিক আদান প্ৰদান দেখা পাইছিলো বা আমি আৰ্যৰ বেদত অনাৰ্যৰ দেৱ দেৱীৰ উল্লেখ পাইছিলো বা আমি কি পাইছিলো মোগল ৰাজ দৰবাৰৰ চিত্ৰশিল্পত বৌদ্ধ যুগৰ ছবিৰ
আৰ্হি যে লৈছিলে সেই কথাখিনি আমি পাইছিলো গতিকে এই গোটেই কথাখিনি আমি পাঠটোত আমি পাইছিলো সেই কথাখিনিয়ে আমি লিখিছো আৰু আমি শেষত এটা লাইন লিখিছিলো যে ভাৰতীয় সংস্কৃতি হৈছে এখন নদীৰ দৰে যি নদীয়ে যিদৰে নিজৰ গতিপথত বৈ যাওঁতে ইয়াৰ বিশাল পাৰৰ অঞ্চলক সাৰ পানী যোগাই যায় ঠিক তেনেদৰেও ভাৰতীয় সংস্কৃতিয়ে ভাৰতৰ মাজেৰে ভাৰতৰ জনজীৱনৰ মাজেৰে বৈ গৈ থাকোতে ভাৰতীয় জনজীৱনক সমন্বয়ৰ সাৰ পানী যোগাই অনিৰুদ্ধ গতিত বৈ থাকে সেই কথাখিনি আমি লিখিছিলো সেই কথাখিনি আমি পৰৱৰ্তী পৰ্যায়ত তোমালোকক স্লাইড আকাৰত ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম আজি মই তোমালোকক প্ৰশ্নটো ফ্ৰেমটো বুজাই দিছো কিবা যদি খুকুজা থাকে পৰৱৰ্তী পৰ্যায়ত মই তোমালোকক বুজাই আছো ইয়াৰ পিছত চাওঁ আহা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা বুলি কৈছে বহু সময়ত সভ্যতা আৰু সংস্কৃতি শব্দ দুটা একেলগে প্ৰয়োগ কৰিলেও কাৰ্যত দুয়োটাৰ মাজত কিছু পাৰ্থক্য লক্ষ্য কৰিব পাৰি সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকে বুজায় এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠি হ'ল সমাজ এখনত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী অৰ্থাৎ সভ্যতা হ'ল দক্ষতা সুখ সম্ভোগ সম্পদৰ ব্যৱহাৰ বৌদ্ধিক চিন্তাধাৰা আচাৰ ব্যৱহাৰ আদি আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা এই কথাখিনি তোমালোকৰ পাঠত পঢ়োতে মই তোমালোকৰ সৈতে আলোচনা কৰি দিছিলো বুজি পাইছা সভ্যতা আৰু সমাজ যে দুইটা একে হৈ পেনিও বেলেগ সভ্যতা আৰু সংস্কৃতিৰ মাজত যে পাৰ্থক্য আছে সেই কথাখিনি ইয়াত বুজাই দিয়া হৈছে তোমালোকে ভালদৰে যদি পঢ়ি চাইছা বুজি পাইছা সভ্যতাই কি বুজায় সভ্যতাই এটা ৰাজনৈতিক সামাজিক বা ৰাজনৈতিক অৱস্থাকে বুজায় আনহাতে আমাৰ সভ্যতা হ'ল দক্ষতা সুখ সম্ভোগ সম্পদৰ ব্যৱহাৰ বৌদ্ধিক চিন্তাধাৰা আচাৰ ব্যৱহাৰ আদি আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা মানে সমাজ এখনৰ জাতি এটাৰ সৃষ্টিশীল যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনিক যেতিয়া আমি সুশৃংখলাবদ্ধভাৱে সেই চলাই নিও সেই প্ৰণালীটোকে আমি কি বুলি কওঁ সেইটোক আমি সংস্কৃতি বুলি কওঁ জীৱনৰ প্ৰতিভাখিনিকে আমি কি বুলি কওঁ সংস্কৃতি বুলি কওঁ আনহাতে সভ্যতা বুলি কোৱাৰ লগে লগে এটা সামাজিক বা এটা ৰাজনৈতিক অৱস্থাক বুজায় এটা ফৰ্ম থাকিব লাগিব ধৰা এখন শাসন প্ৰণালী থাকিব লাগিব নীতি নিয়ম থাকিব লাগিব গতিকে আমাৰ সভ্যতা আৰু সংস্কৃতিৰ মাজত ব্যতিৰিকে পাৰ্থক্য আছে যদিও বা দুইটা শব্দ আমি একেলগে প্ৰয়োগ কৰো সেই কথাখিনি আমি পাতিব লাগিব সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত হৈ থাকে কিন্তু সংস্কৃতি সেই জাতি বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে বুজি পাইছানে সভ্যতা এটা জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত হৈ থাকে কিন্তু সংস্কৃতি সেই জাতি জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত থাকে মানে ধৰা বিভিন্ন সময়ত আমি দেখা পাওঁ যে আমি যেতিয়া ইতিহাস পঢ়া তোমালোকে বা ইতিহাস পঢ়া যায় তেতিয়া কোৱা হয় যে বোলে হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাৰ কি হৈছে উত্থান হৈছে এই সময়ত উত্থান হৈছিলে হৰপ্পা মহেঞ্জোদাৰো সভ্যতাৰ পতন হ'ল গতিকে সেই সভ্যতাটোৰ পতন হৈ গ'ল তাত থকা সভ্যতাটোৰ পতন হৈ গ'ল কিন্তু তাত থকা যিবোৰ সাংস্কৃতিক বৈশিষ্ট্য আছে সেইবোৰ কিন্তু পৰৱৰ্তী পৰ্যায়তো জীয়াই আছে বা তাৰ বিশ্লেষণ পৰৱৰ্তী পৰ্যায়তো হৈ আছে মানে সভ্যতা সদায় সেই সময়ছোৱাৰহে বিশ্লেষণ কৰা হয় মানে সেই ৰাজনৈতিক অৱস্থাটো বা সেই সামাজিক অৱস্থাটোৰহে আলোচনা কৰা হয় এই কথাটোৱে ইয়াত কৈছে সংস্কৃতিয়েটো কি কৰে সংস্কৃতিয়ে কিন্তু জাতি বা জনগোষ্ঠীৰ তাত থকা জাতি বা জনগোষ্ঠীৰ যিসমূহ জীৱন পদ্ধতি আছিলে ৰীতি নীতি আছিলে আচাৰ ব্যৱহাৰ আছিলে সেইখিনি অৰেলি বা মৌখিকভাৱে বা বিভিন্ন ফৰ্মত আগলৈও জীয়াই থাকিব পাৰে গতিকে সেইখিনিৰ আলোচনা সদায় হৈয়ে থাকে বা সেই ফৰ্মখিনিয়ে নতুন ৰূপ পাব পাৰে সেই যোনখিনি নীতি নিয়ম মানি আহিছিলে সেই মানি অহা নীতি নিয়মখিনিৰ বেলেগ কিছুমান ফৰ্ম থাকিব পাৰে বা নীতি নিয়ম সময়ৰ লগে লগে সেইখিনি সলনি হৈ যাব পাৰে গতিকে সেই বস্তুটো কি কৰে সেই বস্তুটো সংস্কৃতিয়ে প্ৰতিফলিত কৰে ইয়াৰ পিছত সভ্যতাৰ কোনো সংমিশ্ৰণ নঘটে সংস্কৃতি হৈছে মানৱ কৃষ্টিৰ শ্ৰেষ্ঠ অংশ ব্যক্তিৰ ব্যক্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনিবাৰ্য সভ্যতাৰ কোনো সংমিশ্ৰণ নঘটে সভ্যতাত কি হয় সেই ৰাজনৈতিক অৱস্থাটো বা সেই সামাজিক অৱস্থাটোকে সি প্ৰতিফলিত কৰে সংস্কৃতিয়ে কি কৰে সংস্কৃতি এখন নদীৰ দৰে আমি ইতিমধ্যে পাঠত পঢ়োতে পাইছোৱে কিদৰে আৰ্য সংস্কৃতিৰ সৈতে অনাৰ্য সংস্কৃতিৰ সন্মিলন হৈছিলে হিন্দু আৰু মুছলমানৰ সংস্কৃতিৰ মাজত সমন্বয় ঘটিছিলে অজন্তা ইলোৰাৰ যুগৰ মাজতো বিভিন্ন ধৰণৰ অজন্তা ইলোৰাৰ ছবিগৃহৰ প্ৰভাৱ আমি মোগল ৰাজদৰবাৰত দেখা পাওঁ গতিকে সেই গোটেই কথাখিনি কি প্ৰতীয়মান কৰে এই কথাটোৱে প্ৰতীয়মান কৰে যে সংস্কৃতিত সন্মিলন ঘটিব পাৰে সংস্কৃতিত মানে আদান প্ৰদানৰ প্ৰচেছ এটা থাকিব পাৰে কিন্তু সভ্যতাত নাথাকে সভ্যতা হৈছে এটা ব্যৱস্থা বা সভ্যতা হৈছে এটা স্বৰূপ আৰু সেই ৰূপটোৰ কথাই সভ্যতাই বুজায়
ইয়াৰ পিছত আমি চাওঁ আহা সেইবাবে সংস্কাৰ বা পৰিমাৰ্জন সংস্কৃতিৰ বাবে অপৰিহাৰ্য সভ্যতা বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপৰিহাৰ্য বুজি পালানে সংস্কাৰ বা পৰিমাৰ্জন সংস্কৃতিৰ বাবে অপৰিহাৰ্য আকৌ সভ্যতাৰ বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপৰিহাৰ্য শিক্ষা ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাই মানৱ সভ্যতাৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায় সভ্যতাই দৰাচলতে মানুহৰ বৰ্হি জীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তৰ জীৱন প্ৰতিনিধিত্ব কৰে সভ্যতা আৰু সংস্কৃতি এই দুইটা শব্দৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা দিয়া সম্ভৱ নহয় সভ্যতাই সমাজ এখন সুশৃংখল কৰি সংস্কৃতি এটা গঢ় দিয়াত সহায় কৰে এই কথাখিনি যদি তোমালোকে ভালদৰে অনুভৱ কৰিছা বা ভালদৰে তোমালোকে যদি চাইছা বুজি পাইছা কথাখিনি সভ্যতাই কি কৰে সভ্যতাই মানুহৰ বহি জীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তৰ জীৱনক প্ৰতিনিধিত্ব কৰে সভ্যতাই এখন সমাজ এখন সুশৃংখল আৰু সংস্কৃতি এটাত গঢ় দিয়াত সহায় কৰে গতিকে সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য আছে কিন্তু দুইটাই কিন্তু এটা আনটোৰ পৰিপূৰক বা এটা আনটোক এৰি চলিব নোৱাৰে গতিকে এই কথাখিনি তোমালোকে লিখিব লাগিব পাৰ্থক্যৰ কথা লিখোতো সামৰণিত এই কথাখিনি লিখিব লাগিব সামৰণিত যেনেদৰে লিখিছে এই আৰ্হিবোৰ মন কৰিবা এই আৰ্হিবোৰৰ আৰ্হিত তোমালোকে উত্তৰ লিখিবলৈ চেষ্টা চলাবা নিশ্চয়কৈ তোমালোকৰ ভাল ফলাফল হ'ব আহাচোন চাওঁ ইয়াৰ পিছত আৰু কি আছে ইয়াৰ পিছত ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে ভাৰতীয় সংস্কৃতিত ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে এই কথাটো আলোচনা কৰিবলৈ কৈছে এটো 2017 চনত তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছিলে সেই যে মই পাঠৰ আৰম্ভণিতে তোমালোকক কৈছিলো দুটা প্ৰশ্ন তোমালোকলৈ মই তোমালোকৰ পূৰ্বৰ আৰ্হি হিচাপে HSLC পৰীক্ষাত অহা তোমালোকৰ সেই আৰ্হি হিচাপে লৈ আহিছিলো গতিকে চাওঁচোন ইয়াত কি কথা কৈছেনো ভাৰতীয় জীৱন যে ভৌগোলিক জীৱন সেই কথাটো মই তোমালোকৰ ভৌগোলিকভাৱে বিচিত্ৰ সেই কথাটো ইতিমধ্যে তোমালোকৰ সৈতে মই আলোচনা কৰিছিলোৱে ভাৰতীয় ভৌগোলিক জীৱন বিচিত্ৰময় এফালে আমি যদি চাওঁ হুকান মৰুভূমি আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য এফালে পৰ্বতমালাৰ উচ্চ শিখৰ আনফালে যোজন ব্যাপ্ত সমতল ভূমি প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদিৰ সৃষ্টি হৈছে ভাৰতীয় জীৱন এই কথাখিনি আমি পাতিছিলো ইতিমধ্যে ভাৰতবৰ্ষৰ ভূগোলটো যদি তোমালোকে চোৱা এফালে আমাৰ ৰাজস্থানৰ অঞ্চলটোত যদি চোৱা তোমালোকে বিস্তৃত হুকান মৰুভূমি দেখা পাবা হা আকৌ এফালে যদি তোমালোকে চোৱা বিশাল পৰ্বতমালা দেখা পাবা এইবোৰ হৈছে উপত্যকা অঞ্চল দক্ষিণৰ উপত্যকা অঞ্চল ইয়াত তোমালোকে সমতল ভূমি দেখিবলৈ পাবা এই অঞ্চলসমূহত মেঘালয়ৰ সেই অঞ্চলটোত তোমালোকে বৰষুণ হৈ থকা দেখা পাবা অনবৰতে গতিকে ভাৰতবৰ্ষখন ভৌগোলিকভাৱে বিচিত্ৰ সেই কথাখিনি আমি ইতিমধ্যে তোমালোকৰ সৈতে আলোচনা কৰিছিলোৱে ইয়াত তোমালোকৰ এইটো পৰীক্ষাত আহিলে তোমালোকে এনে ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব আৰ্হি হিচাপে মই লৈ আহিছিলো আৰ্টত কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে অথবা সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা এইটো 2 নম্বৰৰ কাৰণে প্ৰশ্নটো আহিছিলে 2015 চনত তোমালোকে আৰ্টত কি বিপৰীত পন্থাই কাম কৰে আৰু অথবা সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা সাধাৰণতে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে এটাৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটো উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা সেই যে আমাৰ অজন্তা ইলোৰাৰ ছবিগৃহত আমি দেখা পোৱা সেই বস্তুখিনি কথাই ইয়াত আলোচনা কৰিছে অজন্তা ইলোৰাৰ ছবিগৃহত যে আমি এফালে সন্ন্যাস জীৱন আৰু আনহাতে এটা সমূহীয়া জীৱনৰ উৎসাহ উদ্দীপনাৰ কথা আমি কৈছিলো সেই কথাখিনি ইয়াত বিশ্লেষিত হৈছে গতিকে আজি তোমালোকৰ সৈতে মই ইমানখিনি প্ৰশ্ন উত্তৰ বিশ্লেষণ কৰিলো এটা প্ৰশ্ন উত্তৰ যোনটো ভাৰতীয় সংস্কৃতি সমন্বয়ৰ প্ৰশ্ন হেতু মই তোমালোকক আধা বুজালো আৰু আধা তোমালোকক পঢ়ি শুনালো আৰু সেই প্ৰশ্ন উত্তৰটো যদি তোমালোকৰ খুকুজা লাগে আহুৱা লাগে মই আকৌ এবাৰ তোমালোকক বুজাই দিম সেই এটা কাৰিকৰী বিজুতিৰ বাবে মই আসলে এখন স্লাইড তাত থাকি গল গতিকে তোমালোকে হেতু প্ৰশ্ন উত্তৰটো তোমালোকে হিমানখিনিলৈকে চাবা তাৰ পিছৰ অংশখিনি মই তোমালোকক বুজাই দিম সকলোকে ধন্যবাদ জনাইছো আজিলৈ ইমানেই ধন্যবাদ